হেল্ল' গাইজ ৱেলকাম জনাইছোঁ আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক। আজি বহুকেইটা দিন বিৰতিৰ পিছত মই আজি পুনৰাই আপোনালোকৰ মাজত চাহ বাগানৰ ওপৰত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু কিবা এটা বিশেষ কাৰণবশত মই আপোনালোকৰ মাজত ভিডিঅ'বিলাক প্ৰচাৰ কৰিব নোৱাৰিলোঁ। গতিকে বলক মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গতিকে আজি আপোনালোকে দেখিছে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। আজি মই কথা পাতিম আপোনালোক বিশেষ এটা বাগানৰ পোকৰ বিষয়ে, মানে সমস্যাৰ বিষয়ে, আৰু সেইটো হৈছে আপোনাৰ গ্ৰীণ ফ্লাই। এতিয়া আমি দেখিবলৈ পাইছোঁ যে উজনি অসমক ধৰি মধ্য অসম আৰু নামনি অসম সমগ্ৰ অসমতেই বৰ্তমান চলি আছে এটা মাৰাত্মক বেমাৰ, আৰু তাৰ নামে হৈছে গ্ৰীণ ফ্লাই। আৰু এই গ্ৰীণ ফ্লাই বেমাৰটোৱে আমাৰ খেতিয়ক বন্ধুসকলক আজি পৰিশ্ৰান্ত কৰি পেলাইছে, আজি সমস্যাত পেলাই দিছে, আৰু আমাৰ চাহ বাগানৰ যি উৎপাদন, এই উৎপাদন কমি গৈ আছে। দেখিছে আপোনালোকে গ্ৰীণ ফ্লাই লাগিলে এনেকুৱা এটা কণ্ডিশ্যন হয়, পাতবিলাক জ্বলি যোৱাৰ নিচিনা হয়। যদি আপোনাৰ বাগানত এনেকুৱা পাতবিলাক জ্বলি যোৱাৰ নিচিনা হৈছে তেতিয়াহ'লে আপুনি চেক কৰিব পাৰে। আৰু যিটো পাতখিলাত এই গ্ৰীণ ফ্লাইটো লাগিছে তাৰ বেক চাইডে যদি আপুনি চাই গ্ৰীণ কালাৰৰ সেউজীয়া ৰঙৰ সৰু সৰু পোকবিলাক থাকে, আৰু এই সৰু সৰু পোকবিলাকে আপোনাৰ পাতৰ যিটো ৰসবিলাক থাকে এই ৰসবিলাক শুহি লয় আৰু পাতখিলাক দুৰ্বল কৰি পেলায়, আৰু এজোপা গছত লগাৰ পিছত ক্ৰমান্বয়ে এই বেমাৰটো বিয়পি যায় গোটেই বাগানত, আৰু আপোনাৰ প্ৰডাকশ্যন কমিব পাৰে। গতিকে মোৰ খেতিয়ক বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ বাগানত এনেকুৱা বেমাৰ লাগিছে তেতিয়াহ'লে আপোনালোকে মই স্ক্ৰীণত যিটো দৰৱৰ নাম মই আপোনালোকক দিছোঁ স্ক্ৰীণত, এই দৰৱবিলাক আপোনালোকে ব্যৱহাৰ কৰক, আৰু ড'জবিলাক কেনেকৈ মাৰিব লাগিব এই বিষয়ে মই আপোনালোকক জনাইছোঁ। গতিকে এইটো কেমিকেল আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকৰ বাগানখন আপোনালোকে উদ্ধাৰ কৰিব পাৰে। আৰু এটা বিশেষ কথা মই আপোনালোকক জনাওঁ, যদি কিবা আপোনালোকৰ কেমিকেলৰ ওপৰত জানিব লগা থাকে তেতিয়াহ'লে মোৰ নাম্বাৰ দিয়া আছে, আপোনালোকৰ নাম্বাৰত ফোন কৰিব।